দৰ্শকসকলক মাছৰ কণী আৰু বগৰী গুড়াৰ কি ধৰণে টেঙা আঞ্জা এটা মাছৰ লগত টেঙা ডোচা খায়েই, বগৰী গুড়া আৰু কণী আগতে হয়তো নাখায় চাগে। সেইকাৰণে মই এয়া 250 গ্ৰাম ৰৌ মাছৰ কণী, ৰৌ মাছৰ হ'ব লাগিব, অন্য মাছৰ সেইটো ইমান। আৰু তাৰ পাছত লাগিব মোক এয়া জিৰা ধনিয়া আৰু চবগুটি এচামুচ লৈছোঁ এইখিনি পৰিমাণৰ কাৰণে। এইখিনি মই কেৰাহীত কম জুইত অকণমান গৰম কৰি মিক্সিত গুড়া কৰি ল'ম। এইফালে আছে এটা বইল আলু, ইয়াক মানে আগতে পিটিকি ল'ম। তাৰপৰা এয়া আছে বগৰী গুড়া এচামুচমান, তাৰপিছত এয়া আছে নহৰুখিনি পেষ্ট কৰি ল'ম। কিন্তু পিঁয়াজ কি হ'ব, মাছৰ যদি পৰিমাণটো কণীৰ পৰিমাণ বেছি হয় তেতিয়াহ'লে সেইটো আন্দাজমতে নিজে দি ল'ব আৰু বঢ়িয়া। এতিয়া মাছৰ গুড়া এইটো কৰিব লাগে, এনেওতো সি সৰুৱে, কিন্তু গুড়া কৰা এটা কথা যে এনেই কণীখিনি যদি মই ভাজি দিওঁ বা অমলেট আকাৰতে বনাওঁ তেতিয়াহ'লে সি মানে হয়তো মানে গুটি টাইপৰ বস্তু সি ফাট মেলি যাব পাৰে। গুড়া কৰি মানে মই কেৰাহী এখনত 5 মিনিট তাৰমানে মই অকণমান তেল দি আমি যেনেকৈ পনীৰ অমলেট বনাওঁ তাতে মানে কি হালধি নিমখ সানিয়ে ল'লোঁ আৰু দিব লাগে। অমলেট আকাৰতে মানে তেল সৰহকৈ দি বহলকৈ মেলাৰ পাছত তাক ঠাণ্ডা হ'লে এখন খানত তাৰমানে কৰি মই পিচকৈ কাটিম। সেই অনুযায়ী কিছুমানে বৰফিয়াকাৰো কৰিব পাৰে, কিছুমানে স্কোৱাৰ কৰিব পাৰে, সেইধৰণে কাটিম। সেইটো কাৰণে এতিয়া কণীখিনি মানে ফাট মেলি নাযায়। এতিয়া মই মিক্সিত কণীখিনি মানে গুড়া কৰি লওঁ। মানে কি আৰু মিক্সিত লাগিলে হৈ যাব, উল্টা হৈ যায়। এয়া এতিয়া মই কণীখিনি তেনেকৈ কৈছিলোঁ সেইখিনি মই মিক্সিত মাৰি ইয়াক তাৰমানে অকণমান দালিখিনি দুটা কৰি দিম, ভাঙি ল'ব তাৰমানে ৰেডি কৰি ল'লোঁ। এতিয়া মই কেৰাহীত তেল দিম, 5 মিনিট তেল। এতিয়া মই অমলেট বনোৱা যেনিবা ধৰি লওক অমলেট দুটা কণী অমলেট বনাইছোঁ, তেনেকুৱা নিচিনাকৈ মই সেইটো পৰিমাণত নিজৰ আন্দাজ মই তেল দিম, ইমান বেছিও নালাগে যাতে অমলেটটো ভালকৈ হয়। তাৰমানে তেল দি ল'লোঁ। মই কণীৰ পেষ্টখিনি মই দি দিলোঁ। এতিয়া মই জুইটো অলপ চিম কৰি দিলোঁ, কমাই দিলোঁ, নহ'লে জ্বলি যাব। তাত কণীখিনি গোট মাৰিবৰ কাৰণে অকণমান মই চিম কৰি ঢাকি দিলোঁ। মাজে মাজে চাই থাকিব লাগিব, হয়তো তলটো লাগি নধৰে। এতিয়া মই কণীৰ পেষ্টখিনি বনোৱা হৈ গৈছে। প্ৰথমে মানে ঘপককৈ চাব নালাগে, নহ'লে হয়তো কণীখিনি ভাঙি যাব পাৰে। এনেই এটা মানে ৰুটি নিচিনা কৰিব লাগে, যদি ৰুটি খাইছে ৰুটিখনৰ নিচিনা তেতিয়াহে তাক মানে হৈ গ'ল জানিব লাগিব। এতিয়া মই কি কৰিম মানে এতিয়া এইটো কণীৰ কৰা পিঠাখন লাহেকৈ মই এনেকৈ কৰি কটাৰী এখন এনেকৈ পিচ কৰি ল'লোঁ। মই এতিয়া পিচকৈ কাটি ল'লোঁ। কাটি লৈ অলপ ঠাণ্ডা হ'লে দিলোঁ। ঠাণ্ডা হৈ এতিয়া মই বেলেগ কেৰাহীখন পাতিম, তাত পাতি পেলাই তাৰমানে আচল বস্তুটো বনাম তাৰমানে। এতিয়া মই কণীখিনি ডুব যোৱাকৈ পানীখিনি দিলোঁ। দিয়াৰ পাছত এতিয়া অলপ পৰ উতলিবলৈ এই ঢাকনখনে ঢাকি দিম। ৰেডি। এতিয়া এইখিনি হৈ গৈছে, কণীখিনি অলপ পানীৰ পৰা ওলাইছে। এতিয়া মই বগৰী গুড়াখিনি দিম। কোনে কিমান টেঙা খায়, কিছুমানে যদি বেছি টেঙা খায় তেতিয়াহ'লে অলপ বেছিকৈ দিব, যদি কম টেঙা খায় সেই পৰিমাণতে দিব। বগৰীখিনি দিলোঁ, বগৰীখিনি দি দিবলৈ আকৌ ঢাকি দিম। লাহে লৰাব লাগিব যাতে কণীখিনি ভাঙি নাযায়। এইখিনি আকৌ মই কম জুইত মানে ঢাকি থ'ম এতিয়া, আৰু অলপ পাছত এইখিনি হৈ যাব। সাধাৰণতে এতিয়া মই যিটো বস্তু বগৰী আৰু মাছৰ কণী বনাই দেখুৱালোঁ সেইটো এতিয়া বৰ্তমান গৰমৰ দিনত বৰ সুস্বাদু আহাৰ হয়। ভাতত খালে শীতলো লাগে, গাও শীত পৰে, ভাল লাগে। আৰু প্ৰায় আজিকালি মানুহ বা ল'ৰা ছোৱালীবিলাকে এইবোৰ খাব নিবিচাৰে, আৰু প্ৰায় ইয়াৰ প্ৰচলন নাইকিয়া হৈ গৈছে। আজিকালি চবেই ফাষ্টফুডে খাব বিচাৰে, গতিকে এইবোৰৰ প্ৰতি কোনো অনুৰাগ নাইকিয়া হৈ গৈছে। গতিকে সেইকাৰণে অলপমান এইখিনি প্ৰতি খালে বোলে পেটটো ঠিক থাকিব, আৰু ভাতৰো ৰুচি হয় খাবলৈ। আৰু পেটৰ সাধাৰণতে এইবোৰ ডায়েৰিয়া, ডিচেণ্টৰী আজিকালি গৰমত খুব হয়। এইখিনি খালে মানে ধৰি লওক অলপ মানে তাৰপৰা পৰিত্ৰাণ পোৱা যায়। তাতে আৰু এটা কথা আছে, আজিকালি এনেধৰণে বস্তু গোটেই ৰান্ধি বাঢ়ি কৰি খুৱাবলৈ বা খাবলৈ কাৰোৱে সময় নাথাকে। সকলো ব্যস্ত, চাকৰিয়াল মাক বাপেক চাকৰিলৈ যোৱাৰ সময়ত যেন তেনে বনাই মেলি খাব পৰা বিচাৰে। সেইটো বাৰু কোনো ডাঙৰ কথা নহয়, কিন্তু তথাপিও এতিয়া এইখিনি মানে আইতাকসকলেই তাৰমানে ৰান্ধি বাঢ়ি নাতিবিলাকক বনাই খুৱাব লাগে। আৰু তেতিয়া তেনেকৈ কৰিলে তেওঁলোকে অন্য বস্তুৰ প্ৰতি মানে অনুৰাগটো কমিব। এতিয়া তেওঁলোকে বাহিৰা বস্তু বা এনেকুৱা ধৰণৰ দোকানৰ পৰা অৰ্ডাৰ দি অনা বস্তুৰ প্ৰতি বেছি অনুৰাগী। গতিকে তেওঁলোকক যদি এনেকৈ যদি বনাই বিধে আৰু বহুত প্ৰকাৰৰ বস্তু ৰন্ধন আছে, তেনেকৈ সিহঁতে জুতি লগাব পাৰে। তাহাঁতে সেই বুজিও পাব, আৰু আমাৰ এটা পৰম্পৰাও বাচিব, আৰু পাছৰ মানে প্ৰজন্মই এইখিনি নিজে বনাই খাবলৈ চেষ্টা কৰিব। সোৱাদ পালে খাবই।
তুমি